Hello everyone. Welcome to another episode of Affairs Hub. নমস্কাৰ বন্ধুসকল। Affairs Hubৰ এটা নতুন এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এপিছডটোত মই লৈ আহিছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এক্সামৰ কেইটামান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন। এইকেইটা কুৱেশ্যন 2024 চনত আহিছিল। যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্সৰ পৰা পেপাৰ আনিব দিয়া নহয়, গতিকে এইখিনি মেমৰি বেছড কুৱেশ্যনহে হয়। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ যিটো প্ৰথম প্ৰশ্ন সেইটো হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA was established in ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান কেতিয়া এষ্টাব্লিছ কৰা হৈছিল বা লঞ্চ কৰা হৈছিল? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাৰ্চ 2009। এতিয়া আমি কেইটামান এডুকেশ্যন ৰিলেটেড স্কিমৰ বিষয়ে চাম। এতিয়া চাব RMSA কি হয়? ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। It is a centrally sponsored scheme to improve secondary education in India. ভাৰতবৰ্ষত যাতে ছেকেণ্ডেৰী এডুকেশ্যন ভাল হয়, ইম্প্ৰুভ হয়, তাৰ কাৰণে থকা এটা চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম হ'ল RMSA। এইটো ক্লাছ 9ৰ পৰা 12লৈকে যিটো শিক্ষা দিয়া হয় ল'ৰা ছোৱালীক, সেই শিক্ষাৰ লগত জড়িত। এতিয়া চাব এই যিকেইটা দিয়া আছে ডিজেবিলিটি, এডলচেণ্ট এণ্ড জেণ্ডাৰ, এনভাইৰনমেণ্ট, কালচাৰ এণ্ড হেৰিটেজ, এইবিলাক হৈছে RMSA সামৰি লোৱা কিছুমান বিষয়। এতিয়া আমি এডুকেশ্যনৰ লগত জড়িত কেইটামান স্কিমৰ বিষয়ে চাবলৈ যত্ন কৰিম। সেইখিনি হৈছে এইখিনি ফৰ চাইল্ড এডুকেশ্যন, অৰ্থাৎ শিশু শিক্ষাৰ বাবে কিছুমান স্কিম আছে। তাৰ ভিতৰত কেইটামান উল্লেখযোগ্য হৈছে মিড ডে মিল স্কিম। এইটো 1995 চনত আৰম্ভ হৈছিল। প্ৰকৃততে ইয়াৰ হিষ্ট্ৰীটো বহুত দীঘল। 1925তে এইটো ষ্টাৰ্ট হৈছিল বুলি ক'ব পাৰি। সৰ্ব শিক্ষা অভিযান এইটো 2001 চনত আৰম্ভ হৈছিলে। নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্ট 1988ত ষ্টাৰ্ট হৈছিলে। ফৰ ছেকেণ্ডেৰী এডুকেশ্যন RMSA ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান। নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এইটো হৈছে এটা ছেকেণ্ডেৰী এডুকেশ্যনৰ লগত ৰিলেটেড স্কিম। হায়াৰ এডুকেশ্যনৰ লগত জড়িত কিছুমান স্কিম হ'ল নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল, য'ত সকলোবিলাক স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰি। ইয়াতে ঈশান উদয়, OBC স্কলাৰশ্বিপ, SC STৰ কাৰণে যিখিনি স্কলাৰশ্বিপ আছে সেইখিনি এভেইলেবল থাকে। ইনস্পায়াৰ স্কলাৰশ্বিপ, স্বচ্ছ ভাৰত, ছামাৰ ইণ্টাৰ্ণশ্বিপ, এইবিলাক হৈছে হায়াৰ এডুকেশ্যনৰ লগত জড়িত কিছুমান স্কিম। ফৰ গাৰ্লছ এডুকেশ্যন বেটি বচাও বেটি পঢ়াও এইখন আৰম্ভ হৈছিলে 2015ত। এইটো খুবেই ইম্পৰ্টেণ্ট। কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ষ্টাৰ্ট হৈছিলে 2004ত। প্ৰগতি স্কলাৰশ্বিপ 2014ত ষ্টাৰ্ট হৈছিলে। মেইনলি টেকনিকেল এডুকেশ্যনত যিবিলাক ছোৱালীয়ে পঢ়িবলৈ যায় ইঞ্জিনিয়াৰিং কলেজত, তেওঁলোকৰ কাৰণে এইটো স্কলাৰশ্বিপ দিয়া হয়। নেশ্যনেল প্ৰগ্ৰেম ফৰ এডুকেশ্যন অফ গাৰ্লছ এট এলিমেণ্টাৰী লেভেল, ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণ, এইটো ছোৱালীৰ শিক্ষাৰ লগতে জড়িত। ফৰ ডিজিটেল এডুকেশ্যন PME বিদ্যা, এইটো 2020 চনত আৰম্ভ কৰা হৈছিলে। বিশেষকৈ কভিডৰ সময়ত যাতে সকলো ল'ৰা ছোৱালীয়ে শিক্ষাৰ সমান এক্সেছ পায়, সুবিধা পায়, তাৰ বাবে PME বিদ্যা আঁচনিটো ষ্টাৰ্ট কৰা হৈছিলে, যাৰ সহায়ত অনলাইন আৰু ডিজিটেল মোডৰ লগতে টিভিৰ জৰিয়তেও শিক্ষাৰ প্ৰচাৰ কৰা হৈছিলে। দীক্ষা প্লেটফৰ্ম, এইটো ফুল ফৰ্মটো হৈছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ নলেজ শ্বেয়াৰিং, এইটো 2017 চনত ষ্টাৰ্ট কৰা হৈছিলে। স্বয়মত কিছুমান কোৰ্চ থাকে, সেইখিনি এতিয়া ষ্টুডেণ্টে বা যিকোনো মানুহে যিয়ে ডিষ্টেঞ্চ এডুকেশ্যন কৰিব বিচাৰে তেওঁলোকে ল'ব পাৰে। আৰু বিদ্যাদান, এইটো এটা স্কিম হয় ডিজিটেল এডুকেশ্যনৰ কাৰণে। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। সেইটো হৈছে বেলিমাৰ বুৰঞ্জীত ৱাজ ৰিটেন বাই, বেলিমাৰ বুৰঞ্জী গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যনবিলাক হৈছে এ হেমচন্দ্ৰ বৰুৱা, বি লক্ষ্মীনাথ বেজবৰুৱা, চি যতীন্দ্ৰনাথ গোস্বামী, ডি চন্দ্ৰধৰ বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অৰ্থাৎ লক্ষ্মীনাথ বেজবৰুৱাই এই লক্ষ্মীনাথ বেজবৰুৱাদেৱক সাহিত্যৰথী আৰু ৰসৰাজ এই দুটা উপাধিৰে বিভূষিত কৰা হৈছে। তেখেতৰ এটা আমি ছদ্মনাম বুলি ক'ব পাৰোঁ, সেইটো হৈছে কৃপাবৰ বৰুৱা, আৰু তেখেতে সেইটো নাম থকা কেইবাখনো গ্ৰন্থও লিখি থৈ গৈছে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য কনষ্টিটিউশ্যনেল ৰিমেডিজ ইন ইণ্ডিয়া আৰ প্ৰভাইডেড আণ্ডাৰ হুইচ আৰ্টিকল, অৰ্থাৎ ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ বা সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ,
এইটো কোনটো আৰ্টিকলৰ দ্বাৰা দিয়া হৈছে? অপশ্যন এ আৰ্টিকল 21, অপশ্যন বি আৰ্টিকল 32, অপশ্যন চি আৰ্টিকল 14, অপশ্যন ডি আৰ্টিকল 19। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ্টিকল 32। এতিয়া চাব কনষ্টিটিউচনেল ৰিমেডিজ। ৰাইট টু কনষ্টিটিউচনেল ৰিমেডিজ আৰ্টিকল 32 was called the very soul of the constitution and the very heart of it by ডক্টৰ বি আৰ আম্বেদকাৰ, অৰ্থাৎ যিজন আমাৰ সংবিধানৰ নিৰ্মাতা। তেখেতে এই যিটো আৰ্টিকল 32 তাক সংবিধানখনৰ হাৰ্ট এণ্ড চ'ল বুলি কৈ থৈ গৈছে, অৰ্থাৎ সংবিধানখনৰ আত্মা। আৰু এই যিটো আৰ্টিকল তাৰ আধাৰত তাৰ লগত কেইটামান ৰিট পেটিশ্যন জড়িত। সেইকেইটা হৈছে এইকেইটা: হেবিয়াছ কাৰ্পাছ, মাণ্ডামাছ, প্ৰহিবিশ্যন, কাৰ্টিউৰেৰী, কো ৱাৰেণ্টো। এইকেইটাৰ ৰিট পেটিশ্যন আৰ্টিকল 32ৰ আণ্ডাৰত আছে। আৰু এইকেইটাৰ সহায়তে আচলতে যিবিলাক মানুহৰ ফাণ্ডামেণ্টেল ৰাইটছ আছে সেইখিনি সুপ্ৰিম কোৰ্টে বা হাই কোৰ্টে ৰক্ষণাবেক্ষণ দিব পাৰে। আৰু বাকী যিকেইটা আৰ্টিকল আছে, আৰ্টিকল 21 এইটো ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি, এইটোৰ লগত জড়িত। আৰ্টিকল 19 বেচিক ফ্ৰীডমছ বা ফাণ্ডামেণ্টেল ফ্ৰীডমছখিনি ইয়াতে আছে। আৰ্টিকল 14 ৰাইট টু ইকুৱেলিটি। গতিকে এই যিকেইটা আৰ্টিকল আছে গোটেইকেইটা ফাণ্ডামেণ্টেল ৰাইটছৰ পাৰ্টৰ পৰাই দিছে। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে হু ইজ দ্য এক্স অফিচিঅ' চেয়াৰমেন অফ দ্য জ'নেল কাউন্সিল। অপশ্যনবিলাক হৈছে এ প্ৰাইম মিনিষ্টাৰ, বি প্ৰেচিডেণ্ট, চি ইউনিয়ন হোম মিনিষ্টাৰ, ডি চিফ জাষ্টিচ অফ ইণ্ডিয়া। অৰ্থাৎ জ'নেল কাউন্সিলৰ চেয়াৰমেন কোন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি ইউনিয়ন হোম মিনিষ্টাৰ। এতিয়া জ'নেল কাউন্সিলনো কি হয়? ইট ইজ এ ষ্টেটুটৰী বডি ক্ৰিয়েটেড বাই এন এক্ট অফ পাৰ্লিয়ামেণ্ট। জ'নেল কাউন্সিল এটা ষ্টেটুটৰী বডি হয়। এইটো আচলতে কনষ্টিটিউচনেলি ক্ৰিয়েটেড নহয়, এখন আইনৰ দ্বাৰা এইটো ক্ৰিয়েট কৰা হৈছে। আৰু আইনখন হৈছে ষ্টেট ৰিঅৰ্গেনাইজেশ্যন এক্ট 1956। দেয়াৰ আৰ 5 জ'নেল কাউন্সিলছ। 5খন জ'নেল কাউন্সিল আছে: নৰ্দাৰ্ণ, ইষ্টাৰ্ণ, ৱেষ্টাৰ্ণ, চাউদাৰ্ণ এণ্ড চেণ্ট্ৰেল জ'নেল কাউন্সিল। আৰু জ'নেল কাউন্সিলত কি কি থাকে? চেয়াৰমেন থাকে, ভাইচ চেয়াৰমেন থাকে, মেম্বাৰ্ছ এণ্ড এডভাইজাৰ্ছ থাকে। আৰু নৰ্থ ইষ্টৰ যিবিলাক ষ্টেট তাৰ কাৰণে আছে নৰ্থ ইষ্টাৰ্ণ কাউন্সিল। অৰ্থাৎ নৰ্থ ইষ্টৰ কাৰণে জ'নেল কাউন্সিল নাই, বাকী ভাৰতৰ গোটেই পাৰ্টৰ কাৰণে জ'নেল কাউন্সিল আছে। নেক্সট প্ৰশ্নটো হৈছে হু ইজ ৰেফাৰ্ড টু এজ দ্য গডেছ অফ লাৰ্ণিং ইন আহোম মাইথলজি। আহোম মাইথলজিৰ মতে কাক বিদ্যাৰ দেৱী বুলি কোৱা হয়? এ সৰস্বতী, বি জচিংফা, চি লক্ষ্মী, ডি দুৰ্গা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি জচিংফা। ইয়াতে চাব আদাৰ ডেইটিজ ইন দ্য টাই আহোম ট্ৰেডিশ্যন কোন কোন হয়? বেলেগ দেৱ দেৱতাসকল: লেংডন দ্য গড অফ হেভেন, তেওঁক স্বৰ্গৰ দেৱতা বা ঈশ্বৰ বুলি কোৱা হয়। ফুৰাতাৰা দ্য ক্ৰিয়েটৰ, তেওঁ সৃষ্টিকৰ্তা অৰ্থাৎ ব্ৰহ্মাৰ লগত তেখেতক আমি মিলাব পাৰোঁ। ফাই দ্য গড অফ ফায়াৰ, যিটো হিন্দু মাইথলজিত অগ্নি, সেইটো আহোম ট্ৰেডিশ্যনত কি হয়? ফাই। কাউখাম দ্য গড অফ ৱাটাৰ, পানীৰ দেৱতা যেনেকৈ বৰুণ দেৱতা। আই এ নাং এ ডেইটি অফ ৱেল্থ এণ্ড প্ৰস্পাৰিটি চিমিলাৰ টু লক্ষ্মী, অৰ্থাৎ যদি জচিংফা সৰস্বতী দেৱীৰ এটা নাম হ'ব পাৰে তেন্তে সৰস্বতী দেৱীৰ লগত চিমিলাৰ হয়, তেন্তে আই এ নাং কাৰ লগত চিমিলাৰ? লক্ষ্মী দেৱীৰ লগত। চুমদেউ আৰু চেংদেউ, these were images kept by the royal family and were believed to grant wealth and prosperity। আৰু ধন সম্পত্তি বা উন্নতিৰ কাৰণে চুমদেউ আৰু চেংদেউৰ মূৰ্তি ৰখা হয়, তেওঁলোকৰ ফটো ৰখা হয়। আমি ইয়াক কুবেৰৰ লগত তুলনা কৰিব পাৰোঁ, যিহেতু কুবেৰক আমি ধন সম্পত্তিৰ গৰাকী বা ঈশ্বৰ বুলি মানো। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ কাণ্ট্ৰি ফাৰ্ষ্ট ইন্ট্ৰডিউচড পপুলেশ্যন এডুকেশ্যন। কোনে প্ৰথমবাৰৰ বাবে জনসংখ্যা শিক্ষা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইণ্ডিয়া। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হু এপইণ্টছ দ্য গভৰ্ণৰ অফ এ ষ্টেট ইন ইণ্ডিয়া। অপশ্যনবিলাক হৈছে এ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, বি দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, চি দ্য চিফ মিনিষ্টাৰ, ডি দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য অডিটৰ জেনেৰেল ইন ইণ্ডিয়া ইজ এপইণ্টেড আণ্ডাৰ হুইচ আৰ্টিকল। অৰ্থাৎ কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেলক কোনটো আৰ্টিকলৰ আণ্ডাৰত এপইণ্ট কৰা হয়? অপশ্যনবিলাক হৈছে এ আৰ্টিকল 148, বি আৰ্টিকল 356, চি আৰ্টিকল 226, ডি আৰ্টিকল 72। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰ্টিকল 148। এতিয়া বাকীকেইটা আৰ্টিকলো চাই ল'ব। আৰ্টিকল 356
কনষ্টিটিউশ্যনেল এমাৰ্জেঞ্চি ইন এ ষ্টেট, অৰ্থাৎ ৰাজ্যত সাংবিধানিক অচলাৱস্থা হ'লে যিটো এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হয় সেইটো আহিব আৰ্টিকল 356ৰ আণ্ডাৰত। আৰ্টিকল 226 পাৱাৰ অফ কনষ্টিটিউশ্যনেল ৰিমেডিজ ইন দ্য হাই কোৰ্টছ, মানে আমি গম পালোঁ আৰ্টিকল 32ৱে পাৱাৰ অফ কনষ্টিটিউশ্যনেল ৰিমেডিজ সুপ্ৰিম কোৰ্টক দিছে আৰু হাই কোৰ্টক এইটো পাৱাৰ দিয়া হৈছে আৰ্টিকল 226ৰ জৰিয়তে। আৰ্টিকল 72 পাৰ্ডনিং পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট, অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যি ক্ষমা কৰিব পৰাৰ অধিকাৰ দিছে সেইটো আৰ্টিকল 72ত উল্লেখ আছে। এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি ডক্টৰ BR আম্বেদকাৰ, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি চৰ্দাৰ বল্লভ ভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য NEP 2020 এইমছ টু এচিভ 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বাই, অৰ্থাৎ NEP 2020 100% এনৰলমেণ্ট ৰেচিঅ' এচিভ কৰিব খোজে কোনটো ইয়াৰৰ ভিতৰত? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 2030। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো লোকেটেড ইন, ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে? অপশ্যনবিলাক হৈছে এ নিউয়ৰ্ক, বি পেৰিছ, চি জেনেভা, ডি লণ্ডন। এতিয়া চাব মই এখন লিষ্ট ইয়াতে দিবলৈ যত্ন কৰিছোঁ, সেই লিষ্টখনতে আমি এইটোৰ উত্তৰ পাম। এইখন হৈছে লিষ্ট, ইয়াতে ইউনাইটেড নেশ্যনৰ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ যিবিলাক স্পেচিয়েলাইজড এজেঞ্চি আছে তাৰ যিবিলাক হেডকোৱাৰ্টাৰ, লগতে বৰ্তমান হেড কোন হৈ আছে, এষ্টাব্লিছ কি চনত হৈছিলে, সেই গোটেইখিনি আছে। মই মাত্ৰ এজেঞ্চিবিলাকৰ নাম আৰু হেডকোৱাৰ্টাৰ ক'ত আছে সেয়া পঢ়ি দিছোঁ, বাকীখিনি আপোনালোকে চাই ল'ব। FAO ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন, ইয়াৰ হেডকোৱাৰ্টাৰ আছে ৰোম, ইটালী। IAEA ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি, ইয়াৰ হেডকোৱাৰ্টাৰ আছে ভিয়েনা, অষ্ট্ৰিয়া। ICAO ইণ্টাৰনেশ্যনেল চিভিল এভিয়েশ্যন অৰ্গেনাইজেশ্যন, মন্ট্ৰিল, কুইবেক, কানাডাত আছে। IFAD ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট, ৰোম, ইটালীত আছে। ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, এইটোৰ হেডকোৱাৰ্টাৰ ক'ত আছে? জেনেভা, ছুইজাৰলেণ্ড। IMO ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যন, হেডকোৱাৰ্টাৰ আছে লণ্ডন, ইউনাইটেড কিংডম। IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড, ৱাশ্বিংটন ডিচিত আছে। ITU ইণ্টাৰনেশ্যনেল টেলিকমিউনিকেশ্যন ইউনিয়ন, এইটো আছে জেনেভা, ছুইজাৰলেণ্ডত। UPU ইউনিভাৰ্চেল পোষ্টেল ইউনিয়ন, এইটো আছে বৰ্ণ, ছুইজাৰলেণ্ডত। WBG ৱৰ্ল্ড বেংক গ্ৰুপ, ৱাশ্বিংটন ডিচিত আছে। WIPO ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন, এইটো ক'ত আছে? জেনেভা, ছুইজাৰলেণ্ডত আছে। WMO ৱৰ্ল্ড মেটিঅৰলজিকেল অৰ্গেনাইজেশ্যন, এইটো আছে জেনেভা। UNWTO ইউনাইটেড নেশ্যনছ ৱৰ্ল্ড টুৰিজিম অৰ্গেনাইজেশ্যন আছে মাদ্ৰিদ, স্পেইনত। UNODC ইউনাইটেড নেশ্যনছ অফিচ অন ড্ৰাগছ এণ্ড ক্ৰাইম, ভিয়েনাত আছে। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, এইটো আছে জেনেভা, ছুইজাৰলেণ্ড। UNHCR ইউনাইটেড নেশ্যনছ হাই কমিছনাৰ অন ৰেফিউজিছ, এইটো আছে জেনেভাত। WFP ৱৰ্ল্ড ফুড প্ৰগ্ৰেম, ৰোম, ইটালীত আছে। UNIDO ইউনাইটেড নেশ্যনছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন, এইটো আছে ভিয়েনা, অষ্ট্ৰিয়া। আৰু আমি যিটো পাইছিলোঁ ইউনেস্কো, এইটোৰ হেডকোৱাৰ্টাৰ আছে পেৰিছত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ ৰিভাৰ ইজ নউন এজ দ্য লাইফ লাইন অফ আছাম, অৰ্থাৎ লাইফ লাইন অফ আছাম বুলি কোনখন নদীক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে জানে, এইটো মোক আপোনালোকে কমেণ্টৰ জৰিয়তে নিশ্চিতভাৱে জনাব। এতিয়া চাব ইণ্ডিয়ান ৰিভাৰবিলাকৰ কেইটামান নিকনেম মই ইয়াতে দিবলৈ যত্ন কৰিছোঁ। সিন্ধু, ইণ্ডাছ ৰিভাৰ। ডেড ৰিভাৰ, মৃত নদী বুলি কাক কয়? ঘাগৰ ৰিভাৰক কয়। এখন ক'ত আছে? ৰাজস্থানত। ট্ৰেন্সপাৰেণ্ট ৰিভাৰ, অৰ্থাৎ খুব চাফা পানী থকা ৰিভাৰখন হৈছে উমগত ৰিভাৰ। ৰেড ৰিভাৰ, ৰঙা নদী বুলি কোৱা হয় ব্ৰহ্মপুত্ৰক। ইয়াৰলুং চাংপো, টিবেট, অৰ্থাৎ ব্ৰহ্মপুত্ৰখনক টিবেটত ইয়াৰলুং চাংপো বুলি কয়। আৰু ব্ৰহ্মপুত্ৰখনকে আকৌ অৰুণাচল প্ৰদেশত চিয়াং বা দিহাং ৰিভাৰ বুলি কয়। ব্ৰহ্মপুত্ৰখনক অসমত কোৱা হয় লুইত বা দিলাও। কালি আৰু মহাকালী ৰিভাৰ বুলি কোৱা হয় শাৰদা ৰিভাৰক। বৃদ্ধ গংগা, অৰ্থাৎ বৃদ্ধ গংগা নদী বুলি কাক কোৱা হয়? গোদাবৰীক। দক্ষিণ গংগা বুলিও কোৱা হয় গোদাবৰীক। চাউথ ইণ্ডিয়াৰ গংগা নদী বুলি কোৱা হয় কাবেৰী ৰিভাৰক। অৰ্ধ গংগা বুলি কোৱা হয় কাবেৰী ৰিভাৰক। সল্ট ৰিভাৰক, অৰ্থাৎ নিমখৰ নদী বুলি কোৱা হয় লুনি নদীক। ডটাৰ অফ ছান, অৰ্থাৎ সূৰ্যৰ জীয়ৰী বুলি কোৱা হয় যমুনা ৰিভাৰক। লাইফ লাইন অফ মহাৰাষ্ট্ৰ, মহাৰাষ্ট্ৰৰ লাইফ লাইন কোনখন নদী হয়? কইনা ৰিভাৰ। লাইফ লাইন অফ মধ্যপ্ৰদেশ, নৰ্মদা ৰিভাৰ। চ'ৰ অফ বিহাৰ, বিহাৰৰ দুখ বুলি কোৱা হয় কোচি ৰিভাৰক। চ'ৰ অফ ওড়িশা, মহানদী ৰিভাৰ।
চ'ৰ অফ আছাম ব্ৰহ্মপুত্ৰ ৰিভাৰ, অৰ্থাৎ ব্ৰহ্মপুত্ৰ অসমৰ লাইফলাইনো হয়, চ'ৰও হয়। চ'ৰ অফ ৱেষ্ট বেংগল দামোদৰ ৰিভাৰ, অৰ্থাৎ বেংগলৰ চকুপানী বুলি কোৱা হয় দামোদৰ ৰিভাৰক। চ'ৰ অফ ৱেষ্ট ঝাৰখণ্ড দামোদৰ, ৰিভাৰ অফ চ'ৰ'জ দামোদৰ। চ'ৰ অফ কৰ্ণাটকা দনি ৰিভাৰ, চ'ৰ অফ মধ্যপ্ৰদেশ সোন ৰিভাৰ, চ'ৰ অফ অন্ধ্ৰপ্ৰদেশ বুদামেৰু ৰিভুলেট, চ'ৰ অফ হিমাচল প্ৰদেশ সোৱান ৰিভাৰ। লাইফলাইন অফ গোৱা, গোৱাৰ লাইফলাইন বুলি কোনখন নদীক কোৱা হয়? মাণ্ডৱী ৰিভাৰক। লাইফলাইন অফ ছিকিম তিষ্টা ৰিভাৰ, লাইফলাইন অফ কেৰালা পেৰিয়াৰ ৰিভাৰ, লাইফলাইন অফ কৰ্ণাটকা কাবেৰী ৰিভাৰ, লাইফলাইন অফ ওডিশা এণ্ড ছত্তীশগড় মহানদী ৰিভাৰ, লাইফলাইন অফ হিমাচল প্ৰদেশ বিচ ৰিভাৰ, লাইফলাইন অফ অন্ধ্ৰপ্ৰদেশ গোদাবৰী, লাইফলাইন অফ চাউথ ইণ্ডিয়া কাবেৰী। ইয়াতে আপোনালোকে লাইফলাইন অফ ছিকিম তিষ্টা ৰিভাৰ, যিহেতু এইটো নৰ্থ ইষ্টৰ হয়, এইটো চাব পাৰে। চ'ৰ অফ ৱেষ্ট বেংগল দামোদৰ ৰিভাৰ, এইটো ইম্পৰ্টেণ্ট হয়। চ'ৰ অফ বিহাৰ কোচি ৰিভাৰ। ঠিক তেনেকৈ লাইফলাইন অফ চাউথ ইণ্ডিয়া কোনখন ৰিভাৰক কোৱা হয়? এইখন নদীক লৈ তেওঁলোকৰ মাজত কাজিয়াও হৈ থাকে পানীৰ ভাগ বতৰা লৈ, গতিকে কাবেৰী ৰিভাৰ এইটো ইম্পৰ্টেণ্ট, এইকেইটা চাব। দ্য ৰাইট টু এডুকেশ্যন এক্ট ৱাজ ইনাক্টেড ইন হুইচ ইয়েৰ? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 2009, অৰ্থাৎ ৰাইট টু এডুকেশ্যন এক্টখন 2009 চনত ইনাক্ট কৰা হৈছিলে। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হু ৰট দ্য নেশ্যনেল এন্থেম অফ ইণ্ডিয়া? ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত সেইটো কোনে লিখিছিলে? এ ৰবীন্দ্ৰনাথ টেগৰ, বি বংকিম চন্দ্ৰ চট্টোপাধ্যায়, চি সুভাষ চন্দ্ৰ বোস, ডি মহাত্মা গান্ধী। নেশ্যনেল এন্থেমটো কোনে লিখিছিলে? ৰবীন্দ্ৰনাথ টেগৰ, অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিলে। দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া বাই এৰিয়া ইজ? ভাৰতৰ এৰিয়াৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ ষ্টেট কোনখন? অপশ্যন এ উত্তৰ প্ৰদেশ, বি ৰাজস্থান, চি মধ্যপ্ৰদেশ, ডি মহাৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজস্থান। এৰিয়াৰ ফালৰ পৰা ৰাজস্থান ডাঙৰ আৰু পপুলেশ্যনৰ ফালৰ পৰা আটাইতকৈ যিখন ডাঙৰ ষ্টেট হ'ব সেইখন হৈছে উত্তৰ প্ৰদেশ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হুইচ ইণ্ডিয়ান ষ্টেট ইজ নউন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান? অৰ্থাৎ সূৰ্য উঠা দেশ বুলি বা সূৰ্য উঠা ভূখণ্ড বুলি কোনখন ষ্টেটক জনা যায়? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি আছাম, অপশ্যন চি ছিকিম, অপশ্যন ডি নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। এতিয়া চাব, মই কেইটামান এনেকুৱা নিকনেম দি দিছোঁ। অন্ধ্ৰপ্ৰদেশক কি বুলি কোৱা হয়? এগ বল অফ এছিয়া বুলি কোৱা হয়। মধ্যপ্ৰদেশ চয়া ৰিজন, ইয়াতে চয়াবিন খেতি বহুত হয়। কইম্বাটুৰ মানচেষ্টাৰ অফ দ্য চাউথ, লক্ষ্ণৌ চিটি অফ নবাবছ, কোচিন ভেনিচ অফ দ্য ইষ্ট, মুছৰি কুইন অফ দ্য মাউণ্টেইনছ, মুম্বাই হলিউড অফ ইণ্ডিয়া, কিয়নো তাত বলিউড আছে। কলকাতা চিটি অফ কেচেলছ, চিটি অফ জয় বুলিও কয়। পাঞ্জাৱ ষ্টেট অফ 5 ৰিভাৰ্ছ, পঞ্চনদীৰ দেশ। পানীপত চিটি অফ ৱেভাৰ্ছ, শ্ৰীনগৰ চিটি অফ লেকছ, মানে হ্ৰদৰ চিটি। ইয়াৰ পাছৰটো হৈছে জামছেদপুৰ ষ্টিল চিটি অফ ইণ্ডিয়া। বাৰাণসী চিটি অফ টেম্পলছ, মন্দিৰৰ চহৰ। কানপুৰ মানচেষ্টাৰ অফ দ্য নৰ্থ, নিউ দিল্লী চিটি অফ ৰেলিছ। জম্মু এণ্ড কাশ্মীৰ হেভেন অফ ইণ্ডিয়া, ভূস্বৰ্গ। আহমেদাবাদ বষ্টন অফ ইণ্ডিয়া। কেৰালা গাৰ্ডেন অফ স্পাইচ অফ ইণ্ডিয়া, অৰ্থাৎ তাতে বহুত স্পাইচৰ মানে মছলাৰ খেতি হয়, যাৰ কাৰণে গাৰ্ডেন অফ স্পাইচেছ বুলি কৈছে। কাশ্মীৰ ছুইজাৰলেণ্ড অফ ইণ্ডিয়া, কাশ্মীৰক হেভেন অফ ইণ্ডিয়া বুলিও কয়, ছুইজাৰলেণ্ড অফ ইণ্ডিয়া বুলিও কয়। প্ৰয়াগ এলাহাবাদ এব'ড অফ দ্য গড, জামছেদপুৰ পিটছবাৰ্গ অফ ইণ্ডিয়া। আৰু কেইটামান ইয়াতে আছে। ডিব্ৰুগড়, অসমৰ ডিব্ৰুগড়ক কি বুলি কোৱা হয়? টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয়। ভাগলপুৰ আৰু মুজাফৰপুৰ বিহাৰৰ হয়। ভাগলপুৰক কোৱা হয় চিল্ক চিটি, মুজাফৰপুৰক কোৱা হয় দ্য লেণ্ড অফ লিচি, য'ত লিচি বেছিকৈ পায়, লিচু। গুজৰাট চুৰাটক কোৱা হয় ডায়মণ্ড চিটি, এখন ক'ত আছে? গুজৰাটত। হাৰিয়ানাৰ পানীপত চিটি অফ ৱেভাৰ্ছ। কৰ্ণাটকৰ বেংগালুৰু চিলিকন ভেলী অফ ইণ্ডিয়া বুলি কয়, স্পেচ চিটি বুলি কয়, ছায়েন্স চিটি অফ ইণ্ডিয়া বুলি কয়, আৰু লগতে গাৰ্ডেন চিটি অফ ইণ্ডিয়া বুলিও কয়। কেৰেলাৰ কোচিক কোৱা হয় কুইন অফ আৰবিয়ান চি, আৰু কোলামক কোৱা হয় কেচিউ কেপিটেল অফ দ্য ৱৰ্ল্ড। মহাৰাষ্ট্ৰৰ মুম্বাইক কোৱা হয় চিটি অফ 7 আইলেণ্ড, গেটৱে অফ ইণ্ডিয়া, হলিউড অফ ইণ্ডিয়া, আৰু নাগপুৰক কোৱা হয় অৰেঞ্জ চিটি। ৰাজস্থানৰ উদয়পুৰক কোৱা হয় চিটি অফ লেকছ, আৰু জয়পুৰক কোৱা হয় পিংক চিটি। তামিলনাডুৰ চেন্নাইক কোৱা হয় অট'মোবাইল কেপিটেল অফ ইণ্ডিয়া, গেটৱে অফ চাউথ ইণ্ডিয়া, আৰু কইম্বাটুৰক কোৱা হয় মানচেষ্টাৰ অফ চাউথ ইণ্ডিয়া। হায়দৰাবাদ তেলেংগানাত আছে চিটি অফ পাৰ্লছ বুলি কোৱা হয়। উত্তৰ প্ৰদেশত থকা লক্ষ্ণৌক আকৌ কি বুলি কোৱা হয়? চিটি অফ নবাবছ। মুছৰি কুইন অফ দ্য মাউণ্টেইনছ, আৰু কলকাতা চিটি অফ জয়। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য কাৰেঞ্চি অফ জাপান ইজ? অপশ্যনবিলাক হৈছে এ ইউৱান, বি ইয়েন, চি ৱন, ডি ৰিংগিত। এতিয়া ইয়াতে উত্তৰটো আছে চাব। ইয়াতে মই কেইটামান বেলেগ দেশৰ আৰু ইম্পৰ্টেণ্ট কাৰেঞ্চিৰ নামো লিখি দিবলৈ যত্ন কৰিছোঁ। ইউনাইটেড ষ্টেটৰ যিটো কাৰেঞ্চি সেইটো হৈছে US ডলাৰ।
ইউৰোজন অৰ্থাৎ ইউৰোপৰ 20খন দেশৰ কাৰেঞ্চি একেটাই, সেইটো হৈছে ইউৰো। কিন্তু ইউকেত বেলেগ, ইয়াত কি হয় পাউণ্ড ষ্টাৰ্লিং, অষ্ট্ৰেলিয়াত অষ্ট্ৰেলিয়ান ডলাৰ, কানাডাত কানাডিয়ান ডলাৰ, ছুইজাৰলেণ্ডত ছুইচ ফ্ৰাংক, ছাউথ আফ্ৰিকাৰ ৰেণ্ড, ৰাছিয়া ৰাবল, চাইনা ইউৱান, জাপান য়েন, ইণ্ডিয়া ৰুপি, বাহৰেইন দিনাৰ, UAE দিৰহাম, ব্ৰাজিল ৰিয়েল, ছিংগাপুৰ ডলাৰ, মেক্সিকো পেছো, ওমান ৰিয়াল। এতিয়া ইয়াতে ইম্পৰ্টেণ্টখিনি হৈছে US ডলাৰ এইটো, ছুইজাৰলেণ্ড ছুইচ ফ্ৰাংক, ছাউথ আফ্ৰিকাৰ ৰেণ্ড, ৰাছিয়াৰ ৰাবল, এই যিখিনি ৰেড হাইলাইট কৰি দিছোঁ সেইখিনি আপোনালোকে চাই যাব। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য 2024 অলিম্পিক্স ইজ হেল্ড ইন হুইচ চিটি? কোনখন চহৰত 2024 অলিম্পিক হৈছিলে? অপশ্যনবিলাক হৈছে A টকিঅ', B পেৰিছ, C লছ এঞ্জেলছ, D বেইজিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B পেৰিছ। টকিঅ' অলিম্পিক 2020 যিখন অলিম্পিক সেইখন টকিঅ'ত হৈছিলে, 2008 যিখন অলিম্পিক সেইখন বেইজিঙত হৈছিলে, আৰু 2028 যিখন অলিম্পিক হ'ব সেইখন হ'ব লছ এঞ্জেলেছত। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে দ্য ফাদাৰ অফ দ্য নেশ্যন ইন ইণ্ডিয়া ইজ? ভাৰতৰ ফাদাৰ অফ দ্য নেশ্যন বুলি কাক কোৱা হয়? অপশ্যনবিলাক হৈছে A জৱাহৰলাল নেহেৰু, B মহাত্মা গান্ধী, C চৰ্দাৰ পেটেল, D সুভাষ চন্দ্ৰ বোস। শুদ্ধ উত্তৰটো হৈছে অপশ্যন B মহাত্মা গান্ধী। ইয়াৰ পাছত মই বেলেগ কেইখনমান দেশৰো ফাদাৰ অফ নেশ্যন কোন কোন হয় সেয়া লিখি দিবলৈ যত্ন কৰিছোঁ। এইখিনিও খুব ইম্পৰ্টেণ্ট। পাকিস্তানৰ কাক কোৱা হয়? মহম্মদ আলী জিন্না। বাংলাদেশৰ কাক কোৱা হয়? শ্বেইখ মুজিবুৰ ৰেহমান। এইটো আহিব পাৰে কাৰণ বাংলাদেশত বহুত কিবা কিবি ঘটনা হৈ গ'ল, গতিকে সেইখিনিৰ সময়ত শ্বেইখ মুজিবুৰ ৰেহমানৰ প্ৰতিমূৰ্তিও ভাগি দিয়া হৈছিলে, তেখেতৰ নামটো মনত ৰাখিব। ছাউথ আফ্ৰিকা নেলছন মাণ্ডেলা, ইউনাইটেড ষ্টেটৰ কোন হয়? জৰ্জ ৱাশ্বিংটন, ভেনিজুৱেলা চাইমন বলিভাৰ, ম্যানমাৰ আং চান, কিউবা কাৰ্লোছ মেনুৱেল ডে কেছপিডিছ, নিউজিলেণ্ডৰ জেমছ বাছবি, শ্ৰীলংকা ডন ষ্টিফেন সেনানায়কে, টানজানিয়া জুলিয়াছ নাইৰেৰে, টাৰ্কি মুস্তাফা কামাল আটাতুৰ্ক, ভিয়েটনাম হো চি মিন। গতিকে এইসকলৰ নাম খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ ৰেড হাইলাইট কৰি দিয়াসকল। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে আজিৰ শেষৰটো প্ৰশ্ন, সেইটো হৈছে হুইচ প্লেনেট ইজ ন'ন এজ দ্য ৰেড প্লেনেট? ৰঙা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? অপশ্যনবিলাক হৈছে A জুপিটাৰ, B মাৰ্চ, C ভিনাছ, D মাৰ্কিউৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B মাৰ্চ, অৰ্থাৎ মংগল গ্ৰহ। মংগল গ্ৰহক কি বুলি কোৱা হয়? ৰেড প্লেনেট বুলি কোৱা হয়, আৰু পৃথিৱী হৈছে ব্লু প্লেনেট। এইখিনিয়ে আছিল আজিৰ ইম্পৰ্টেণ্ট প্ৰশ্ন। আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব, আৰু কমেণ্টৰ জৰিয়তে ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়া জনাবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে মোৰ বাকীখিনি কণ্টেণ্টটো চাইছে, আৰু যদি চাই ভাল পাইছে তেন্তে নিশ্চিতভাৱে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। মই যিমান পাৰোঁ সিমান কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম যাতে ই আপোনালোকক সহায় কৰে। প্ৰতিযোগিতামূলক যিকোনো পৰীক্ষা যাতে আপোনালোকৰ সহায় হয় তাৰ কাৰণে মই কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোক লাইক আৰু শ্বেয়াৰ কৰি আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ উৎসাহিত কৰিব। থেংক ইউ।